হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 টুডে প্ৰাইভেট জব ভেকেঞ্চি আছাম কোম্পানী জব প্ৰাইভেট জবছ। তো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, তো যিসকলে প্ৰাইভেট জব এতিয়াও বিচাৰি আছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, তো আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, FTL চেলছ এণ্ড প্ৰচেছ এক্সেলেণ্ট, ই-টেক্স ডেলিভাৰী গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী ই-টেক্স ডেলিভাৰী ফালৰ পৰা। ইয়াতে মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে এই পোষ্ট কেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। জব লোকেশ্যনটো হৈছে গুৱাহাটী আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট। এক্সপিৰিয়েঞ্চ 3 পৰা 4 বছৰ ৰেলিভেণ্ট ফিল্ডৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 18 জানুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ট্ৰেইনিং মেনেজাৰ, এজেঞ্চি চেনেল, ষ্টাৰ হেল্থ এণ্ড এলাইন ইঞ্চুৰেঞ্চ কো লিমিটেড গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে ট্ৰেইনিং মেনেজাৰৰ বিভাগত। ষ্টাৰ হেল্থ এণ্ড এলাইন ইঞ্চুৰেঞ্চ কো লিমিটেডৰ আণ্ডাৰত পোষ্টটো মুকলি কৰা হৈছে। ট্ৰেইনিং মেনেজাৰৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। চেনেলটো হৈছে এজেঞ্চি চেনেলত আপোনালোকে কাম কৰিব লাগিব। জব লোকেশ্যন গুৱাহাটী। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ মিনিমাম 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তো যিসকল গুৱাহাটীৰে কেণ্ডিডেট তেওঁলোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জব ডেছক্ৰিপশ্যনখিনি ইয়াতে দিয়া হৈছে, গোটেইখিনি আপোনালোকে বাৰু ভালদৰে পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 18 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট, আছাম পুলিচ হাউচিং কৰ্পৰেশ্যন লিমিটেড ৰেহাবাৰী গুৱাহাটী। তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী ৰেহাবাৰী ফালৰ পৰা আছাম পুলিচ হাউচিং কৰ্পৰেশ্যন লিমিটেডৰ আণ্ডাৰত পোষ্ট মুকলি কৰিছে। জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্টৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে। টোটেল 2টা পোষ্ট মুকলি কৰিছে আৰু এই পোষ্টকেইটা কণ্টেক্সুৱেল বেচিছত মুকলি কৰা হৈছে। তো কোনোবা যদি কণ্টেক্সুৱেল বেচিছত এই জবটো কৰিব বিচাৰে তো আগ্ৰহীসকলে আবেদন কৰি ল'ব পাৰিব। পোষ্টটো কণ্টেক্সুৱেল হয় ইয়াতে মেনশ্যন কৰা হৈছে। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। ৱাক ইন ইণ্টাৰভিউ আপোনালোকক এই পোষ্টটোৰ কাৰণে লোৱা হ'ব আৰু দিয়ে কোনো ধৰণৰ একো বেনিফিট প্ৰভাইড কৰা নহ'ব। আৰু যদি আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতে ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব। ইণ্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব। আবেদন কৰিবৰ কাৰণে এই পোষ্টটোৰ কাৰণে ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব। আৰু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 5 ফেব্ৰুৱাৰীলৈকে। আপোনালোকে এই পোষ্টটোৰ কাৰণে যদি আবেদন কৰিম বুলি ভাবিছে 5 ফেব্ৰুৱাৰীৰ আগতেই আবেদন কৰিব লাগিব। এড্ৰেছটো ইয়াতে দিয়া হৈছে আৰু এটা নোট দিয়া হৈছে অনলি ইমেইল এপ্লিকেশ্যন একচেপ্টেড, হাৰ্ড কপি নট একচেপ্টেড। তো ইয়াতে যোনসমূহ ইমেইলত আপোনালোকে এপ্লিকেশ্যন কৰিব তো সেইসমূহে একচেপ্ট কৰা হ'ব। হাৰ্ড কপি যদি আপোনালোকে এই এড্ৰেছত গৈ হাৰ্ড কপি জমা দিয়ে তো সেই এপ্লিকেশ্যনখন একচেপ্ট নকৰে।
লেট এপ্লিকেশ্যন উইল বি ৰিজেক্টেড তো লেটকে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তো যিসকলে লেটকে আবেদন কৰিব তেওঁলোকৰ ৰিজেক্ট কৰা হ'ব ফুল ডিটেইলছ এণ্ড প্ৰেছক্ৰাইবড এপ্লিকেশ্যন ফ্ৰম এভেইলেবল অন দিছ ৱেবছাইট তো এটা দুটাকৈ ৱেবছাইট দিয়া হৈছে আৰু আপোনালোকে যদি এই পোষ্টটোৰ বিষয়ে গোটেইখিনি ভালদৰে ফুল ইনফৰমেশ্যন চাব বিচাৰে বা ডিটেইলছত চাব বিচাৰে এই ৱেবছাইট কেইটাত গৈ আপোনালোকে গোটেইখিনি ভালদৰে চাই ল'ব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হৈছে 5 ফেব্ৰুৱাৰীলৈকে যদি ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টিচাৰ নৰ্থ ভেলী ইংলিছ স্কুল হাজো কামৰূপ তো পোষ্টটো মুকলি কৰা হৈছে হাজো আৰু কামৰূপত নৰ্থ ভেলী ইংলিছ স্কুলত ইয়াতে টোটেল 5টা পোষ্ট মুকলি কৰা হৈছে ইংলিছ ইভিএছ মেথছ আৰু সায়েন্স পঢ়াব পৰাকৈ এলিজিবিলিটি প্ৰফিচিয়েণ্ট ইন ইংলিছ লেংগুৱেজ শিক্ষাগত অৰ্হতা বিএ বিএসসি বিচৰা হৈছে আৰু মন্টেছৰী 10 সকলে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব salary no bar for right candidate যাতে salary কিমান টকা দৰমহা দিয়া হ'ব এই পোষ্টটো কৰা বাবদ মেনশ্যন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল salary পাই যাব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থী সকলে এটা তিনটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 9678509810 আনটো হৈছে 75768 61299 আৰু 9859479629 এই নম্বৰ তিনিটাত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰ কেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 28 জানুৱাৰীলৈকে পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে শিক্ষকৰ বিভাগতে পোষ্ট মুকলি কৰিছে কুমাৰীকাটা আৰু চিৰাঙত বিটিআৰ অসমত এই পোষ্টটো মুকলি কৰা হৈছে শিক্ষকৰ বিভাগত এতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে হিন্দী সংস্কৃত পঢ়াব পৰাকৈ পোষ্ট মুকলি কৰিছে শিক্ষকৰ বিভাগত আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএ বিএ ইন হিন্দী সংস্কৃত বিএড বিচৰা হৈছে সেকেন্ড পোষ্টটো মুকলি কৰিছে মেথমেটিক্স পঢ়াব পৰাকৈ ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএসসি বিএসসি ইন মেথমেটিক্স উইথ বিএড কৰা কেণ্ডিডেট বিচৰা হৈছে তাৰ পিছতে বড়ো লেংগুৱেজত পঢ়াব পৰাকৈ বড়ো পঢ়াব পৰাকৈ শিক্ষকৰ পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা এমএ বিএ ইন বড়ো উইথ বিএড বিচৰা হৈছে তাৰ পিছৰ পোষ্টটো আছে ইংলিছ সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে এমএ বিএ ইন ইংলিছ উইথ বিএড বিচৰা হৈছে তাৰ পিছৰ পোষ্টটো হৈছে পিআৰটি ইয়াৰ কাৰণে গ্ৰেজুৱেট আৰু মন্টেছৰী 10 কেণ্ডিডেট বিচৰা হৈছে ইয়াৰ পিছতে আছে হিন্দী আৰু সংস্কৃত পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে ইয়াৰ কাৰণে এমএ বিএ ইন হিন্দী সংস্কৃত আৰু বিএড কেণ্ডিডেট বিচৰা হৈছে salary negatable কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশ্যন কৰা হোৱা নাই যথেষ্ট পৰিমাণৰ এটা ভাল salary আপোনালোকে পাই যাব যদি পোষ্ট কেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে দুটাকৈ মেইল দিয়া হৈছে যি সকলে কুমাৰীকাটাৰ কাৰণে আবেদন কৰিব বিচাৰে তো তেওঁলোকে প্ৰথম ইমেইলটোত বায়োডাটা সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু সেকেন্ড মেইলটো হৈছে চিৰাঙৰ কাৰণে তো যোন সকলে চিৰাঙত জব কৰিব বিচাৰে তো তেওঁলোকে সেকেন্ড মেইলত বায়োডাটা সেন্ড কৰি এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু কন্টাক্ট নম্বৰ দিয়া হৈছে তেনেকৈ কুমাৰীকাটাৰ কাৰণে দুটা কন্টাক্ট নম্বৰ আৰু চিৰাঙৰ কাৰণে দুটা কন্টাক্ট নম্বৰ যদি আপোনালোকে এই পোষ্ট কেইটাৰ বিষয় ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে বা আপোনালোকৰ কিবা সুধিব লগা আছে তো আপোনালোকৰ লোকেশন অনুযায়ী ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে এই নম্বৰ কেইটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 24 জানুৱাৰীলৈকে অন অৰ বিফৰ 3 PM তো 24 জানুৱাৰী আপোনালোকে আবেলি 3 বজা আগলৈকে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে আবেদন কৰি ল'ব পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব
আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ